বিদায়ক্ষণত উপনীত হৈছে আৰু এই 2024 বিভিন্ন ঘাত প্ৰতিঘাতৰ সাক্ষী হৈ ৰল 2024 ছখনকৈ যুদ্ধৰ সাক্ষী হৈ ৰল এক কথাত ছখনকৈ যুদ্ধই যেন 2024 বৰ্ষটোক ভাৰাক্ৰান্ত কৰি তুলিলে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ হয় এখন দুখন নহয় ছখনকৈ যুদ্ধ আৰু এই ছখনকৈ যুদ্ধই এক প্ৰকাৰ ভাৰাক্ৰান্ত কৰি তুলিলে 2024 বৰ্ষক মধ্যপ্ৰাচ্যৰ সংঘাত আমি দেখিছো ইউৰোপৰ সংঘাত দুই দেশৰ মাজৰ সংঘাত দুই দেশৰ মাজৰ অমীমাংসিত যুদ্ধ শেহতীয়াকৈ আৰাকান আৰ্মিৰ বাংলাদেশ আক্ৰমণ আৰু অতি শেহতীয়াকৈ পাকিস্তান আফগানিস্তানৰ সংঘাত সীমান্তত তুমুল যুদ্ধ আৰম্ভ হৈছে এনেদৰে এখনকৈ প্ৰায় ছখনকৈ যুদ্ধই ভাৰাক্ৰান্ত কৰি তুলিলে 2024 বৰ্ষ 2024 বৰ্ষ এতিয়া মেলানি মগাৰ সন্ধিক্ষণত উপনীত হৈছে আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে 2024 বৰ্ষই মেলানি মাগিব আমাৰ মাজৰ পৰা কিন্তু এই 2024 বৰ্ষই সাক্ষী হৈ ৰল বিভিন্ন ঘাত প্ৰতিঘাত কেইবাখনো যুদ্ধৰ মধ্যপ্ৰাচ্যৰ সংঘাত নতুনকৈ কোৱাৰ প্ৰয়োজনেই নাই ইজৰাইল আৰু তিনিটাকৈ পক্ষৰ সৈতে সংঘাত একে সময়তে সিৰিয়াৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণ একে সময়তে ইৰাণ আৰু ইজৰাইলৰ মাজৰ সংঘাত এইসমূহ সংঘাত চলি আছে মধ্যপ্ৰাচ্যৰ আনহাতে 2022 বৰ্ষৰ 24 ফেব্ৰুৱাৰীত যি যুদ্ধৰ সামৰিক অভিযান আৰম্ভ হৈছিল ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ সেই সামৰিক অভিযান এতিয়াও চলি আছে দুই দেশৰ মাজত এক অমীমাংসিত যুদ্ধৰ কোনো ফলাফল এতিয়াও ওলোৱা নাই আক্ৰমণ প্ৰত্যাক্ৰমণত বিস্তৰ ক্ষতি সাধন হৈছে ইউক্ৰেইনৰ বহু চহৰ ধূলিৰ লগত মাটিৰ লগত মিহলি হৈ পৰিছে ৰাছিয়াৰ বহু সেনাই প্ৰাণ হেৰুৱাইছে এই আক্ৰমণ প্ৰত্যাক্ৰমণত আৰু তেনে সময়তে আৰাকান আৰ্মি মিয়ানমাৰৰ আৰাকান আৰ্মিয়ে বাংলাদেশত প্ৰৱেশ কৰিছে বাংলাদেশত আক্ৰমণ চলাইছে অন্তিমটো সীমান্তৰ অন্তিমটো আউটপোষ্ট আৰাকান আৰ্মিয়ে দখললৈ নিছে আৰু তাৰ পিছতে পৰিস্থিতি ক্ৰমাৎ জটিল হৈ উঠা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ আৰু হিয়া হ'ল যে ছখনকৈ যুদ্ধৰ বাবে এতিয়া হাহাকাৰ লাগিছে সমগ্ৰ বিস্তৰ ক্ষতি সাধন এই যুদ্ধৰ ক্ষতিৰ কথা নকৈ কোৱাৰ প্ৰয়োজন নাই বিস্তৰ ক্ষতি সাধনৰ সন্মুখীন হৈছে সমগ্ৰ বিশ্ব বিশেষকৈ এই দেশসমূহৰ নাগৰিক বহু অসামৰিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে এই যুদ্ধখনত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে এই যুদ্ধকেইখনত গতিকে এনেকুৱা এটা পৰ্যায় পাইছেগৈ যে এই যুদ্ধই এখনকৈ দেশৰ মাজত বাঢ়ি গৈ আছে আৰু শেহতীয়াকৈ এক উদ্বেগৰ কাৰণ হৈ পৰিছে আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সংঘাত সীমান্তত তয়াময়া যুঁজত অৱতীৰ্ণ হৈছে বিশেষকৈ 25 জন পাকিস্তানী সেনা ডুৰাণ্ট লাইনত সীমান্তৱৰ্তী অঞ্চলত তালিবানৰ আক্ৰমণত 25 জন পাকিস্তানী সেনা নিহত হোৱাৰ খবৰ আহিছে উল্লেখযোগ্য যে পাকিস্তানে আফগানিস্তানত শেহতীয়াকৈ যে বোমা বৰ্ষণৰ ঘটনা সংঘটিত কৰিছিল সেই বোমা বৰ্ষণৰ প্ৰত্যুত্তৰত তালিবানী সেনাই কৰা অতৰ্কিত প্ৰত্যাক্ৰমণত ডুৰাণ্ট লাইনৰ সীমান্তৱৰ্তী অঞ্চলত কমে 25 জনকৈ পাকিস্তানী সেনাই প্ৰাণ হেৰুৱাইছে গতিকে এই সংঘাত এতিয়া তুংগত উঠা পৰিলক্ষিত হৈছে এই যুদ্ধ আৰম্ভ হৈছে সীমান্তৱৰ্তী আফগানিস্তানৰ খোষ্ট আৰু পাক্তিয়া প্ৰদেশত আফগানিস্তানৰ তালিবানী সেনাবাহিনীয়ে 20 জিলাত থকা খোষ্টৰ এটা সীমান্তত জ্বলাই দিছে এটা সীমান্ত চকী জ্বলাই দিছে আৰু ইয়াৰ লগতে ভাণ্ডে পাটান জিলাৰ পাক্তিয়াৰ এটা পাকিস্তানী সীমান্ত চকী দখল কৰি লৈছে আৰম্ভ হোৱা এই যুদ্ধ শনিবাৰৰ পৰা এই যুদ্ধৰ আৰম্ভণি হৈছে আৰু এই যুদ্ধত এতিয়ালৈকে আফগান পক্ষৰ সেনাৰ কোনো হানি বিঘিনি ঘটা নাই বুলি সদৰি কৰা হৈছে এই আক্ৰমণ প্ৰত্যাক্ৰমণত আফগান সেনাৰ কোনো হানি বিঘিনি হোৱা নাই বুলি দাবী কৰিছে যুদ্ধৰ এই খবৰ ইতিমধ্যেই তোলপাৰ লগাইছে সীমান্ত অঞ্চলত দুইখন দেশৰ মাজত পাকিস্তানৰ খাইবাৰ পাখতুনখাৱা প্ৰদেশত আফগান তালিবান আৰু পাকিস্তানী সীমান্তৰক্ষী বাহিনীৰ মাজত প্ৰচণ্ড যুদ্ধ চলি থকা বুলি উভয় দেশৰ সেনা বাহিনীয়ে এক সূত্ৰই প্ৰকাশ কৰিছে পাখতুনখাৱা প্ৰদেশত আফগান তালিবান আৰু পাকিস্তানী সীমান্তৰক্ষী বাহিনীৰ ওপৰত মাজত প্ৰচণ্ড যুদ্ধ
চলি থকা বুলি উভয় দেশৰ সেনাৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে গতিকে এখন পুনৰ পূৰ্ণাংগ যুদ্ধৰ এই মুহূৰ্তত অৱকাশ পূৰ্ণাংগ যুদ্ধৰ এই মুহূৰ্তত উকমুকনি যুযুধান ৰূপত এই মুহূৰ্তত তালিবানী সেনা লগতে পাক সেনা গতিকে পৰিস্থিতি কোন দিশলৈ যায় সেয়া সময় বাগৰাৰ লগে লগে লক্ষণীয় হৈ পৰিব 2024 বৰ্ষৰ শেষ মুহূৰ্তত আৰম্ভ হোৱা এই যুদ্ধখনে 2025 বৰ্ষত কি ৰূপ ধাৰণ কৰে সেয়াও হ'ব লক্ষণীয় পাকিস্তানে আফগানিস্তানৰ সীমান্তৱৰ্তী পাকটিয়া প্ৰদেশত চলোৱা বিমান আক্ৰমণৰ পাছতে উভয় দেশৰ সংঘাত এতিয়া এনেদৰে যুদ্ধলৈ পৰ্যবসিত হোৱা পৰিলক্ষিত হৈছে পাকিস্তানে বিমানেৰে কৰা বোমাবৰ্ষণত আফগানিস্তানৰ পাকটিয়া প্ৰদেশত মহিলা শিশু সহ 20 জনকৈ লোকে প্ৰাণ হেৰুৱাইছিল আনহাতে 46 জন নিৰাপৰাধী আফগান নাগৰিক নিহত হৈছিল সৰ্বমুঠ 46 জনকৈ সাধাৰণ নাগৰিক নিহত হয় পাকিস্তানৰ আক্ৰমণত পাকিস্তানৰ এই অপ্ৰৰোচিত আক্ৰমণৰ বাবে আফগানিস্তানৰ তালিবান সেনাই প্ৰত্যাক্ৰমণ আৰম্ভ কৰিছে যোৱা শনিবাৰৰ পৰা আৰু পাকিস্তান সেনাৰ এজন শীৰ্ষস্থানীয় বিষয়াই দাবী কৰিছে যে তেওঁলোকে নিৰ্দিষ্ট খবৰৰ ভিত্তিত সন্ত্ৰাসবাদীৰ ঘাটি আৰু আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ ওপৰত বোমা বৰ্ষণ কৰিছিল ইয়া পাকিস্তানৰ এজন শীৰ্ষ সেনা বিষয়াই প্ৰকাশ কৰিছে দুৰান্ড লাইন নামৰ সীমান্তত পাকিস্তানৰ সৈতে তালিবান চৰকাৰৰ 2021 চনৰ পৰা সংঘাত চলি আছিল এই যেটো দুৰান্ড লাইনক 2021 চনৰ পৰাই পাকিস্তান আৰু আফগানিস্তানৰ মাজত সংঘাত চলি আছিল দুৰান্ড লাইনক কেন্দ্ৰ কৰি আৰু এই দুৰান্ড লাইনক অবৈধ সীমান্ত হিচাপে অভিহিত কৰি আহিছে আফগানিস্তানে কেতিয়াও বৈধ সীমান্ত হিচাপে আফগানিস্তানে স্বীকৃতি প্ৰদান কৰা নাই দুৰান্ড সীমান্তক আৰু যাৰ পৰিণতিত এই সংঘাতে এই মুহূৰ্তত তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ইফালে আমি পাকিস্তান আৰু আফগানিস্তানৰ এই সংঘৰ্ষৰ সমান্তৰালকৈ যদি কওঁ শেহতীয়াকৈ আৰাকান আৰ্মি বাংলাদেশত প্ৰৱেশ কৰিছে আৰাকান আৰ্মিৰ এই উভুত্থানৰ বাবে ইতিমধ্যে 60,000 ৰোহিংগিয়াই বাংলাদেশত প্ৰৱেশ কৰাৰ তথ্য প্ৰকাশ পাইছিল যাক লৈ এতিয়া যুযুধান ৰূপত বাংলাদেশত সীমা আৰক্ষী বাংলাদেশ বৰ্ডাৰ গাৰ্ডৰ বাহিনী এই মুহূৰ্তত হস্তম হৈ আছে ৰোহিংগাক যাতে প্ৰৱেশ কৰিবলৈ দিব নোৱাৰি যাতে ৰোহিংগাই প্ৰৱেশ কৰিব নোৱাৰে বাংলাদেশত সেই কথালৈ লক্ষ্য ৰাখি যে যুযুধান স্থিতিত আছে এই মুহূৰ্তত বাংলাদেশ বৰ্ডাৰ গাৰ্ড আৰু আৰাকান আৰ্মি সীমান্তত গতিকে তেনেকুৱা এটা সংঘাত 2024 চনত শেহতীয়াকৈ পোহৰলৈ আহিছে আৰু যি নেকি ভাৰতৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰিব কাৰণ বাংলাদেশে যদি প্ৰৱেশ কৰিব নিদিয়ে 60,000 ৰোহিংগাক তেতিয়াহ'লে সেইসকল ৰোহিংগাই ত্ৰিপুৰা সীমান্তৰে মেঘালয় সীমান্তৰে উত্তৰ পূৰ্বাঞ্চল আৰু লগতে অসম সীমান্তৰে অসমত প্ৰৱেশ কৰাৰ সম্ভাৱনা আহি পৰিছে সেই দিশৰ পৰা অসমেও বাংলাদেশীৰ বা অবৈধ নাগৰিকৰ বোজা বহন কৰিব লাগিব বুলি পুনৰ চৰ্চা চলিছে এফালে বাংলাদেশীৰ বোজা আৰু আনফালে ৰোহিংগাৰ বোজা অসমে ল'ব লাগিব নেকি সেই প্ৰশ্নৰ অৱতাৰণা হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে প্ৰত্যেক দিনেই বাংলাদেশীৰ প্ৰব্ৰজন হৈ আছে অসমলৈ গতিকে চিন্তনীয় উদ্বেগজনক বিষয়সমূহ এই ক্ষেত্ৰত জড়িত আছে আৰু একে সময়তে বাংলাদেশৰ যি শেহতীয়া পৰিস্থিতি বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বাংলাদেশে ভাৰতৰ বিৰুদ্ধে যিসমূহ স্থিতি গ্ৰহণ কৰিছে ইয়াৰ বাবেও এক অশনি সংকেত আহি পৰিছে পাকিস্তান চীনৰ সহযোগত বাংলাদেশৰ মৌলবাদী সংগঠনে ভাৰত ৰক্তাক্ত কৰাৰ পৰিকল্পনাৰ বহুখিনি তথ্য শেহতীয়াকৈ প্ৰকাশ পাইছে আনকি এনেকুৱা খবৰ আহিছে যে পাকিস্তানৰ পৰা বিস্ফোৰক ভৰ্তি জাহাজ চট্টগ্ৰাম বন্দৰত প্ৰৱেশ কৰিছে বিস্ফোৰক ভৰ্তি এখন জাহাজ বৃহৎ পৰিমাণৰ বিস্ফোৰক পৰিবাহী এখন জাহাজ চট্টগ্ৰাম বন্দৰত প্ৰৱেশ কৰিছে আৰু সেই বিস্ফোৰক সামগ্ৰীৰে ভাৰত অশান্ত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে সন্ত্ৰাসবাদী সংগঠনে মৌলবাদী সংগঠনে সেই সময় কথাও এই মুহূৰ্তত কিছু পৰিস্থিতি বিষম কৰি তোলা পৰিলক্ষিত হৈছে গতিকে সেই দিশসমূহ কেনেদৰে চাই সেয়াও লক্ষণীয় হ'ব আহিছো ছখন যুদ্ধৰ প্ৰসংগলৈ আমি ইতিমধ্যে উল্লেখ কৰিছো 2022 বৰ্ষৰ 24 ফেব্ৰুৱাৰীত যি সামৰিক অভিযান ৰাছিয়াই আৰম্ভ কৰিছিল ইউক্ৰেইনৰ বিৰুদ্ধে সেই অভিযান আজিও চলি আছে দুই দেশৰ মাজত আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে আৰু এই সময়ছোৱাত বিশেষকৈ ইউক্ৰেইনৰ কেইবাখনো চহৰ ধুলিৰ লগত মিহলি হৈ পৰিছে ধুলিস্বাদ হৈ পৰিছে ইউক্ৰেইনৰ অসংখ্য অসামৰিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে ৰাছিয়াৰ আক্ৰমণত একেদৰে ৰাছিয়াৰো বহু সেনাই প্ৰাণ হেৰুৱাইছে শেহতীয়াকৈ ৰাছিয়াৰ পাৰমাণৱিক প্ৰতিৰক্ষা বাহিনীৰ মুৰব্বীৰো প্ৰাণহানি হৈছে ইউক্ৰেইনৰ আক্ৰমণত গতিকে এনে ধৰণৰ ঘাত প্ৰতিঘাত ক্ৰমাৎ তুংগত উঠা পৰিলক্ষিত হৈছে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত একে সময়তে ইউৰোপৰ এই যুদ্ধই বিশ্বজুৰি আতংক অসংখ্যই এই মুহূৰ্তত বৃদ্ধি কৰি আছে একে সময়তে হামাছৰ বিৰুদ্ধে অভিযান
ইজৰাইলৰ 2023 চনৰ 7 অক্টোবৰত হামাছে ইজৰাইল আক্ৰমণ কৰে ইজৰাইলৰ ভূখণ্ডত প্ৰৱেশ কৰি 12 শতাধিক লোকক হত্যা কৰে আৰু তাৰ প্ৰত্যুত্তৰত 2023 চনৰ 8 অক্টোবৰৰ পৰা ইজৰাইলে সামৰিক অভিযান আৰম্ভ কৰিছে পেলেষ্টাইনৰ গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে যি অভিযানত আজিৰ তাৰিখলৈকে প্ৰায় 46,000 নিৰীহই প্ৰাণ হেৰুৱাইছে আৰু একেটা সময়তে যোৱা 1 অক্টোবৰৰ পৰা ইজৰাইলে হিজবুল্লাহৰ ওপৰত অভিযান চলাইছিল হিজবুল্লাহৰ প্ৰধান নাছৰুল্লাহক হত্যা কৰি ককাল ভাঙি পেলাইছিল হিজবুল্লাহৰ লেবাননৰ সশস্ত্ৰ অত্যন্ত প্ৰভাৱশালী সন্ত্ৰাসবাদী সংগঠন হিজবুল্লাহ লেবাননত 1 অক্টোবৰৰ পৰা অভিযান আৰম্ভ কৰিছিল ইজৰাইলে আৰু সেই অভিযানতে হিজবুল্লাহৰ কেইবাগৰাকী শীৰ্ষ নেতাক হত্যা কৰে ইজৰাইলে মুঠৰ ওপৰত শক্তিহীন কৰি পেলাই হিজবুল্লাহ ইজৰাইলে সাময়িকভাৱে যুদ্ধবিৰতি চলি আছে উভয় পক্ষৰ মাজত আৰু একে সময়তে গাজা ষ্ট্ৰিপত হামাছৰ বিৰুদ্ধে অভিযান চলি আছে একে সময়তে ইয়েমেনৰ হুথিৰ বিৰুদ্ধেও সামৰিক অভিযান তীব্ৰতৰ গতিত আগবঢ়াইছে ইজৰাইলে আৰু তাৰ মাজতে সিৰিয়াত যে বিদ্ৰোহীৰ উত্থান দেখিবলৈ পোৱা হ'ল বিদ্ৰোহীৰ আক্ৰমণ বিদ্ৰোহত অৱশেষত খেওমানি বাছাৰ আল আসাদে দেশ ত্যাগ কৰি ৰাছিয়ালৈ পলাই যাবলৈ বাধ্য হ'ল আৰু সেই বিদ্ৰোহৰ আৰতো আছে ইজৰাইলৰ হাত ইজৰাইলে বিদ্ৰোহী বাহিনীক সহায় কৰিছিল বাছাৰ আল আসাদৰ পলায়নত আৰু তাৰ পিছতে সিৰিয়াৰ যে সামৰিক ঘাটি আছিল সেই সমস্ত সামৰিক ঘাটি আক্ৰমণ কৰি তছনছ কৰি পেলাই ইজৰাইলে গতিকে তেনেধৰণৰ সংঘাতে 2024 বৰ্ষক ভাৰাক্ৰান্ত কৰি তুলিছে বিশেষকৈ মধ্যপ্ৰাচ্য একে সময়তে বিদ্ৰোহীৰ হাতত সিৰিয়াৰ পতন হোৱাৰ পাছতে ইজৰাইলে বৃহত্তৰ ইজৰাইল স্থাপনৰ লক্ষ্য লৈ সিৰিয়াৰ বিশাল ভূখণ্ড ইতিমধ্যে দখল কৰিছে ইজৰাইলে চেগাচুৰাকৈ ইৰাণ আৰু ইয়েমেনত বোমাবৰ্ষণ চলাই আছে সেই কথা আমি জনাই আহিছোঁ আনহাতে ম্যানমাৰৰ আৰাকান আৰ্মিৰ কথা আমি ইতিমধ্যে উল্লেখ কৰিলোঁ এপষেক পূৰ্বে হঠাৎ বাংলাদেশ আক্ৰমণ কৰিছে আৰু এনেদৰে প্ৰায় 6খনকৈ সৰু ডাঙৰ যুদ্ধই ভাৰাক্ৰান্ত কৰি তুলিলে 2024 বৰ্ষ 2025 চনৰ 20 জানুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিব ডোনাল্ড ট্ৰাম্পে আৰু ডোনাল্ড ট্ৰাম্পে আনুষ্ঠানিক শপত গ্ৰহণ কৰাৰ পিছত এই যুদ্ধসমূহৰ প্ৰতি কি দৃষ্টিভংগী প্ৰকাশ কৰে বিশেষকৈ মধ্যপ্ৰাচ্যৰ যি যুদ্ধ চলি আছে ইজৰাইল হামাছৰ মাজৰ ইজৰাইল হুথিৰ মাজৰ ইজৰাইল ইৰাণৰ মাজৰ গতিকে সেই যুদ্ধত কি তেওঁ প্ৰভাৱ পেলায় একে সময়তে ইউৰোপৰ সেই ভয়ানক যুদ্ধখন ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধখনত তেওঁৰ ভূমিকা কি হয় সেই দিশসমূহ লক্ষণীয় হ'ব যেতিয়া তেওঁ আনুষ্ঠানিকভাৱে দায়িত্বলৈ আহে ৰাষ্ট্ৰপতি গতিকে মুঠৰ ওপৰত 6খনকৈ সৰু ডাঙৰ যুদ্ধই বিপৰ্যস্ত কৰি তুলিলে 2024 বৰ্ষ লাইভৰ পৰা বিদায় লৈছোঁ